এতিয়া মই 6 নম্বৰ কোৱেশ্চনটো সলভ কৰিব ওলাইছো আৰু 6 নম্বৰ কোৱেশ্চনে কি কৈছে যে Hermione is a 1-year-old girl. Her elder brother is 5 years old. Hermione বয়সটো 1 বছৰ আৰু তেখেতৰ elder brother ডাঙৰ দাদাকৰ বয়সটো হৈছে 5 years old. What will be Hermione's age after the ratio of her age to her brother's age is 1:2? মানে কেছটো কি কৈছে যে what will be the Hermione's age when the ratio তেওঁলোকৰ এই যেটো ৰেশিওটো হৈছে কি যে তেখেতৰ ছোৱালীজনীৰ বয়স আৰু তাইৰ এল্ডাৰ ব্ৰাদাৰৰ বয়সৰ যেটো ৰেশিও 1:2 কেতিয়া হ'ব হৰমানছৰ কেতিয়া হ'ব হৰমানছৰ কিমান বয়সত এই দুয়োগৰাকীৰে বয়সৰ এজটো 1:2 হ'ব ঠিক আছে সো আমাৰ ইয়াতে দুটা বস্তু আমি জানো যে 1 ইয়াৰ আৰু 5 ইয়াৰ্স বৰ্তমান এজ তেওঁলোকৰ কিন্তু নেক্সট কোৱেশ্চনটো হৈছে যে তেওঁৰ হৰমানৰ কিমান বয়সৰ কেতিয়া কিমান কোনটো বয়সত বা কিমান বয়সত হিয়ৰ দুয়োগৰাকীৰ ৰেশিওটো বয়সৰ ৰেশিওটো 1:2 হ'ব ঠিক আছে সো আমি ইয়াতে প্ৰথমতে আমাৰ গিভেন কি দিয়া আছে যে গিভেন আছে আমাৰ হৰমানছৰ বয়স আৰু হার এল্ডাৰ ব্ৰাদাৰ বয়স আমি লিখিলো প্ৰথমতে গিভেন এখিনি বস্তু আপোনালোকে এক্সামত লিখি লব হৰমানছ এজ ইকুৱেল টু কিমান দিছে 1 ইয়াৰ আৰু হার এল্ডাৰ ব্ৰাদাৰ্স এজ ইকুৱেল টু 5 years ঠিক আছে এতিয়া কেছটো কি হল যে আমাক এটা আমি এটা বস্তু ধৰিব লাগিব যে ধৰিম কি যে আমাৰ হৰমানছৰ কিমান বয়সত তেওঁলোকৰ দুয়োগৰাকীৰ বয়সৰ অনুপাতটো 1:2 হ'ব সো আমি ধৰি লও যে লেট যে আফটাৰ x years x ধৰি লৈছো আফটাৰ x years the ratio of her age ইয়াতে ডাইরেক্ট প্রিপোজিশন ইউজ কৰিছে আমি হৰমানছৰ নামটো আৰু ইউজ কৰা নাই her age to her এইটো ডাইরেক্ট লিখিছো ইয়াতে to her brother's age is 1:2 ঠিক আছে এতিয়া নেক্সট আমাৰ কি হ'ব যে বৰ্তমান যদি তেওঁৰ 1 বছৰ হয় সো আফটাৰ x ইয়াৰ্স পিছত তেওঁৰ কিমান বয়স হ'ব মানে এনেকুৱা ধৰণৰ যে সাপোজ আপোনাৰ বয়স 10 বছৰ চলি আছে ঠিক আছে সো আফটাৰ 5 ইয়াৰ্স 5 বছৰ পিছত আপোনাৰ বয়স কিমান হ'ব দ্যাট মিন্স 10 + 5 15 তো আফটাৰ 5 ইয়াৰ্স 15 হ'ব সো 15 টো কেনেকৈ হ'ল 10 ৰ লগত বৰ্তমানৰ এজৰ লগত 5 years to plus করে 15 হল তো হেনেকে বর্তমান যে 1 আছে তো ইয়ালত x আমি যদি প্লাস কৰো কারণ আফটার x ইয়ার্স কইছে তো 1 যদি প্লাস কৰো কিমান হ'ব x + 1 হ'ব সো এইটো লিখি দিম যে আফটার x years সরি এখানে মুছি দিছো কমা হৈ গৈছে আফটার x years her age will be কিমান হ'ব x plus 1 হ'ব ঠিক আছে সো সেম হেনেকে এটো দাদাকৰ কথা হ'ব আফটার x years her elder brother's age will be x plus বৰ্তমান কিমান 5 আছে তো আফটার 5 years x plus 5 হ'ব ঠিক আছে এতিয়া এইটো আমি এইটো এটা ইকুয়েশন আনিম যে অ্যাকর্ডিং টু কোয়েশ্চন যে ইকুয়েশনটো কি হ'ব যে তেওঁলোকৰ বৰ্তমান বয়সৰ এইটো এই যেটো ইকুয়েশনটো আছে যে x + 1 কাৰণ আফটাৰ x ইয়াৰ্সৰ পিছত তেওঁলোকৰ 1:2 হ'ব তো গটিকে আফটাৰ x ইয়াৰ্স হৈ তেওঁলোকৰ বয়স কিমান হ'ব দুয়োগৰাকীৰ বয়সৰ ৰেশিও আফটাৰ x ইয়াৰ্সৰ পিছত হৰমানছৰ বয়স হ'ব x + 1 আৰু আফটাৰ x ইয়াৰ্সৰ পিছত her brother's age will be x + 5 is equal to হিটো ৰেশিওটো কিমান দি আছে 1:2 দি আছে গটিকে এটো আমি ইয়াতে 1:2 লিখি দিম ক্লিয়াৰ তো গটিকে আমি ইয়াতে নেক্সট আমাৰ কি হ'ব এটো আমি ক্রস মাল্টিপল কৰি দিম এতিয়া আমি এটো নেক্সট আমি ক্রস মাল্টিপল কৰি দিছো 2 দি এখিনি আমি ক্রস মাল্টিপল 2 দি এটো পাৰ্টক হে কৰিম মাল্টিপল কৰিব লাগিব মানে 2 * x + 1 তার পিছত x + 1 ৰ লগত এটো মাল্টিপল হলে 1 * x + 5 তো আমি ডাইরেক্ট x + 5 লিখি দিব পাৰো এটা নেক্সট আমি এখিনি 2 দি টো মাল্টিপল কৰিম 2 দি কৰিলে 2 * x twice x plus 2 is equal to x plus 5 তাৰে পিছত এই x টো ইপিনৰ পৰা আছে ইটো মই লেফট সাইডত লৈ যাম তো ইটো প্লাস হৈ আছে প্লাস x টো ইপিনে গলে কি হ'ব -x হ'ব ইকুয়েশন এইটো সাইড আহিলে সো twice x ৰ লগত x টো মাইনাস হ'ল তাৰে পিছত ইটো 5 to 5 থাকিল যা নিজৰ ঠাইতে থাকিলা 2 টো ইপিনে আছে 2 টো এই সাইডৰ পৰা লেফটৰ পৰা মই ৰাইটত লৈ আহিম
তো এইটো +2 ইপিনে আহিলে মাইনাস হৈ যাব -2 ঠিক আছে তো এতিয়া আমাৰ কিমান হ'ব এনসাৰটো x = 5 ৰ পৰা 2 মাইনাস কৰিলে 3 দ্যাট মিন্স হাৰমানছৰ বয়সটো কিমান যেটো আমাৰ এটো হৈছে আফটাৰ x ইয়াৰ্স মানে আফটাৰ x ইয়াৰ্স মানে x ইয়াৰ্স মানে এই যেটো x ৰ কোৱেশ্চনটো আছিল সেইটো আমি 3 পালো তো এতিয়া আমি উলাব পাৰিম যে আফটাৰ x ইয়াৰ্স হার এজ উইল বি কিমান হ'ব যে আফটার x মানে কি আফটার 3 ইয়ার্স তো এটো আমাৰ এনে ধৰ হ'ব যে therefore আফটার 3 ইয়ার্স এই 3 টো হে আমি x ৰ থ্ৰু দি উলালো আমি ঠিক আছে আফটার 3 ইয়ার্স Hermann's age will be কিমান x plus 1 x মানে কিমান পাইছো 3 plus 1 3 plus 1 মানে is equal to কিমান 4 years that means তেখেতৰ ছোৱালীজনীৰ বয়স হ'ব 4 বছৰ ঠিক আছে ক্লিয়াৰ আশা কৰো এইটো বুজি পাইছে চাগে ইয়াতে কিন্তু আপোনাৰ ব্ৰাদাৰ্ছৰ এল্ডাৰ ব্ৰাদাৰৰ বয়সটো খুদে নাই যদি খুদে এল্ডাৰ ব্ৰাদাৰৰ বয়স কিমান হ'ব আপোনাৰ x ৰ লগত 5 x কিমান 3 3 লগত 5 প্লাস কৰে 8 হ'ব ঠিক আছে এতিয়া মই এটা দেখুৱাই দিছো ৰেশিওটো দেখুৱাই দিছো যে তেখেতৰ ছোৱালীজনীৰ বয়স কিমান ওলাইছিল 4 আৰু দাদাকৰ বয়স x তে 3 দিলে 3 plus 5 কিমান 8 হ'ব সো 4/8 মানে ক্যান্সেল যদি কাও 1/2 1:2 রেশিও এইটো 1:2 রেশিও মানে রেশিওটো আমাৰ এটা মিলি আছে ঠিক আছে সো আশা কৰো এইটো বুজি পাইছে চাগে এতিয়া মই নেক্সট 7 নম্বৰ কোৱেশ্চনটো সলভ কৰিব লৈছো